মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই মালা শৰ্মাই আজি তোমালোকলৈ লৈ আনিছো ত্ৰিভুজৰ খণ্ড নম্বৰ 10 আৰু অনুশীলনী 7.3 আহাচোন আমি অনুশীলনীৰ মাজলৈ যাওঁ যোৱা ক্লাছত আমি আলোচনা কৰিছিলো বা চিকাৰ্যৰ মতে বাহু চিকাৰ্যৰ কথা আৰু আমি আলোচনা কৰিছিলো সমকোণ অতিভুজ বাহুৰ কথা এটা সমকোণী ত্ৰিভুজৰ যদি অতিভুজ আৰু এটা বাহু সমান হয় আন এটা সমকোণী ত্ৰিভুজৰ লগত তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হ'ব আৰু এটা ত্ৰিভুজৰ যদি তিনিটা বাহুৰ মাপ আন এটা ত্ৰিভুজৰ তিনিটা বাহুৰ মাপৰ সমান হয় তেনেহলে ত্ৰিভুজ দুটা সৰ্বসম হ'ব আমি এই দুটা বিধিৰ ওপৰত ভিত্তি কৰি আমি অনুশীলনীৰ অংকবোৰ কৰিম আহাচোন আমি অনুশীলনীলৈ যাওঁ 7.3 অনুশীলনী প্ৰথম প্ৰশ্নটো দিছে প্ৰথম প্ৰশ্নটো খুব ভালকৈ বুজি লবা যে একে ভূমি BC এডাল ভূমি BC তাৰ ওপৰত ত্ৰিভুজ ABC দুটা ত্ৰিভুজ আছে এটা ত্ৰিভুজ ABC আৰু এটা ত্ৰিভুজ হল DBC দুটা ত্ৰিভুজ আঁকা হৈছে আৰু যাতে শীৰ্ষবিন্দু A আৰু D BC একেফালে থাকে সোৱা এটো ত্ৰিভুজৰ ABC ত্ৰিভুজৰ শীৰ্ষবিন্দু A আৰু BDC ত্ৰিভুজৰ শীৰ্ষবিন্দু D আৰু যিহেতু দুয়োটা ত্ৰিভুজ একে ভূমিৰ ওপৰতে অৱস্থিত আৰু কৈছে যে সেই শীৰ্ষবিন্দু দুটা ভূমিৰ একেফালে থাকে যদি আমি AD ডালক যদি আমি তললৈ বহাই দিওঁ তেনেহলে এই BC ডালক P বিন্দুত কাটিছে BC ডালক আমি P বিন্দুত কাটিছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে ABD সোৱা এটো আমাক প্ৰমাণ কৰিব লাগে ABD আৰু এটা ত্ৰিভুজ হল ACD আমাক বহুত কিটা পাৰ্ট দিছে আমাক বহুত কিটা পাৰ্ট আমাক কৰিব দিছে প্ৰথমটো আমাক দিছে ABD সমান সৰ্বসম ACD বুলি কৰিবলৈ দিছে আহাচোন আমি কৰি চাও আৰু প্ৰথম এটা কথা দিছে সোৱা দিছে আমাৰ এই দুটা ত্ৰিভুজ দুটা কি ত্ৰিভুজ বুলি দিছে সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ লগে লগে কি হল এটো বাহুৰ লগত সমান হল আৰু কি কৈছে আমি কৰি চাও প্ৰথমে আমি উলিয়াব লাগে ABD আৰু ADC এটা হৈ গল এটো আৰু এটা হৈ গল এটো ত্ৰিভুজ আমি এতিয়া বেলেগে আঁকি লম সোৱা ABD আমি বেলেগে আঁকি লৈছো ABD আৰু দিছে কি ADC আমি যিহেতু আমাক কৈ থৈছে যে BC ডালৰ ওপৰত থকা দুয়োটা ত্ৰিভুজে সৰ্বসম আমি কি লিখি যাম দিয়া আছে AB সমান AC আকৌ BD ডালো আমাৰ দিয়া আছে DC হতে সমান এডাল আমি এডালৰ সমান এটো এডালৰ সমান আমি কি উলিয়াব লাগে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD বুলি আমি দেখাব লাগে এতিয়া এই দুটা ত্ৰিভুজত আমি চাও AB AC সমান দিয়া আছে BD DC সমান দিয়া আছে আৰু AD ডাল দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু আমি এই দুটা ত্ৰিভুজত দেখা পালো গতিকে আমি সমাধানত আমি কি লিখি দিম সমাধানত আমি লিখিম যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD আমাক দিয়া আছে AB সমান AC দিয়া আছে আকৌ পিছৰ ত্ৰিভুজটোৰ কাৰণে আমাক দিছে BD সমান CD এটো আমাক দিয়া আছে
আৰু আমি দেখিছো যে AD ডাল তাৰ সাধাৰণ বাহু AD সমান AD দুয়োটা হৈ গ'ল সাধাৰণ বাহু গতিকে আমি এইটো কি পাইছো এইটো এটা বাহু আৰু এইটো এটা বাহু তিনিটা বাহু যে এইটো ত্ৰিভুজৰ তিনিটা বাহু সিটো ত্ৰিভুজৰ তিনিটা বাহুৰ সৈতে সমান এতেকে বা বিধি মতে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD বুলি আমি প্ৰথমটো আমাৰ প্ৰমাণ হ'ল দেখুৱা হ'ল বা প্ৰমাণ হ'ল আমি প্ৰথমটো দেখাই দিলো এতিয়া চোৱা পিছৰটোলৈ আমি যাওঁ পিছৰটো কি দিছে পিছৰটো আমাক ওলাবলৈ দিছে 2 নম্বৰ ABP আগৰখিনি একে থাকিল ABP কোন আছে ABP এই গুটেখিনি আমাক এখিনি লগত একে বুলি আমি দেখাব ACP এই দুটা ত্ৰিভুজ আমাৰ সমান বুলি দেখাবলৈ দিছে আমি আকৌ লিখি লওঁ যে হে দিয়া আছে খিনি আমি নেলাগে আমি এবাৰ আমি উলিয়াব লাগে angle ABP সৰ্বসম angle ACP অৰ্থাৎ আমি এইকিটা angle মন কৰিবা এটো angle কাৰ হতে সমান বুলি দিব লাগে আমি এটোৰ হতে সমান আমি এতিয়া আঁকি ললে আমাৰ সুবিধা হ'ব আমি বুজি পাম বস্তুটো আমি এই দুটা ত্ৰিভুজ পালো APB আৰু এটো পালো APC এতিয়া আমি লিখো সমাধানত আমি লিখো ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP আমি কি দেখিছো প্ৰথমে আমি পাইছো AB ডাল AC ৰ সমান AB সমান AC কিয় কাৰণ দিয়াই আছে আমাক কৈছে যে ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ আকৌ আমি পাইছো AP দুইটাৰে সাধাৰণ বাহু AP সমান AP সাধাৰণ বাহু আকৌ আমি ক'ব পাৰো যে এইটো কোণৰ সমান কিয় চোৱা আমি প্ৰথম লিখি লওঁ angle BAP সমান angle CAP এইটো কিহৰ কাৰণে পাইছো আমি চোৱা আগৰবাৰ যেতিয়া আমি এই দুটা ত্ৰিভুজ সৰ্বসম দেখাইছিলো যিহেতু ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP আমি আগৰ ত্ৰিভুজ দুটাত এবাৰ চাই লওঁ যিহেতু আমি ABD সৰ্বসম ADC দেখাইছিলো তেতিয়া আমি কৈছিলো যে যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ব তাৰ অনুৰূপ অংশও সমান হ'ব গতিকে এটো অংশৰ লগত সমান হ'ব গতিকে আমি এটো P নিদু আমি D বুলি দিও D এতেকে CPCT মতে আমি কি পাইছিলো angle BAP D সমান পাইছিলো angle CAD পাইছিলো গতিকে এটো আমি যদি 1 নম্বৰ দেখাই থওঁ এটো যদি 1 বুলি কওঁ আমি কাখত আমি লিখি দিব পাৰো 1 ৰ পৰা এতিয়া আমি কি পাই গলো এটো সোৱা বাহু পালো এটো বাহু পালো আৰু এটো পালো কোণ আমি এতিয়া ছবিত চাও এটো বাহু আৰু তাৰ কোণ গতিকে আমাৰ কি হ'ব এটো তেন্তে হলে বা বিধি মতে
বিধিমতে আমি কি দেখাই দিব পাৰো ত্ৰিভুজ এ বি পি সৰ্বসম ত্ৰিভুজ এ চি পি বুলি আমি দেখাব পাৰো আমাৰ 2 নম্বৰটো প্ৰমাণ কৰা হৈ গল যেটো কৰিবলৈ দিছিলে ইয়াৰ পিছত আমাৰ আৰু কেইটামান আছে হেকিটা আমি চাই লও এতিয়া 3 নম্বৰটো চোৱা একেটাকে যে এ পি এ এংগল এ আৰু ডি উভয়কে সমদ্বিখণ্ডিত কৰে এ পি কোণডাল আমি চাই লও এ পি ডালে এংগল এ আৰু ডি কে এটুকু সমানে দুখণ্ডিত কৰে আৰু এটুকু সমানে দ্বিখণ্ডিত কৰে অৰ্থাৎ আমি কি দেখাব লাগে যে এই দুটা কোণ সমান আৰু এই দুটা কোণ সমান বুলি আমি দেখাব লাগে এতিয়া প্ৰথম যেতিয়া আমি এটা প্ৰথম আমি লিখি লও উলিয়াব লাগে এংগল বি এ পি সমান এংগল চি এ পি আমি যদি এই দুটা কোণ সমান বুলি দেখাব পাৰো তেনেহলে আমি ক'ব পাৰো যে পি এ ডালে এ কোণটো সমদ্বিখণ্ডিত কৰিছে আৰু দুটা ডি2 বুলি কোৱা আছে গতিকে ডি কোণটোৰ ক্ষেত্ৰত আমি কি ক'ব লাগিব এংগল বি ডি পি সমান এংগল চি ডি পি এতিয়া প্ৰথমটো আমি উলিয়াই থৈছো যিহেতু আমি এই দুটা ত্ৰিভুজ সৰ্বসম দেখাইছো আমি প্ৰথমটো উলিয়াই থৈছো আমি এতিয়া পিছৰ ত্ৰিভুজটো লও এতিয়া ত্ৰিভুজ সমাধান ত্ৰিভুজ বি ডি পি আৰু ত্ৰিভুজ চি ডি পিৰ পৰা কোন দুটা আমি ত্ৰিভুজ লৈছো চোৱা এই দুটা আমি ত্ৰিভুজ ললো ইয়াতে থাকিল ডি ডি ইয়াতে বি পি পি চি থাকিলে এতিয়া চোৱা আমাক কৈ থৈছিলে এডালৰ সমান আৰু আমাক দেখিছো এডালৰ সমান আৰু আমি কি ক'ব পাৰো যেতিয়া আমি এ বি পি সৰ্বসম এ চি পি চি দেখাইছিলো তেতিয়া আমি এডালৰ সমান আমি দেখাব পাৰিছিলো গতিকে আমি প্ৰথম লিখিম যে বি ডি সমান চি ডি এটো আমাক দিয়া আছে আকৌ আমি কম ডিপি সমান ডিপি এই দুইটা হৈ গল সাধাৰণ বাহু এতিয়া আমি কৈ দিম যে বিপি সমান পিসি কিয় হৈছে এটো কাৰণ যেহেতু এটো এ বি পি ত্ৰিভুজ এ বি পি সৰ্বংগসম ত্ৰিভুজ এ চি পি এতেকে চি পি চি টি মতে কি হৈ যাব বিপি সমান পিসি হৈ যাব কাৰণ আমি আগৰটো দেখিছিলো চোৱা আগৰটোত আমি দেখিছিলো এই ত্ৰিভুজ দুটা যেতিয়া আমি সৰ্বসম দেখাইছিলো তেতিয়া আমাৰ এটু বাহুৰ লগতো আমাৰ সমান হ'ব সিপিসিটি মতে গতিকে আমি সেই কথাখিনি আমি লিখি দিলো গতিকে এতিয়া কি পালো আমি এটু পালো বা আৰু এটু পালো বা অৰ্থাৎ বাহু বিধিমতে বা বিধিমতে আমি কি বুলি দেখাব পাৰো ত্ৰিভুজ বিডিপি সৰ্বসম ত্ৰিভুজ চিডিপি বুলি দেখাব পাৰো তাৰ মানে আমি এই দুটা যেতিয়া সৰ্বসম দেখালো আমি এটুৰ লগত সমান বুলি দেখাব পাৰো এতেকে আমি এংগল বিডিপি সমান এংগল চিডিপি এতিয়া এটো মানে কি বিডিপি সমান তেকে এংগল বিডিপি সমান এংগল চিডিপি আৰু এটো আমি 1 নম্বৰ দি থওঁ আৰু আমি ত্ৰিভুজ দুটাৰ পৰা চোৱা আগৰ আমি এটোৰ কাৰণে ABD আৰু ACD আকৌ ত্ৰিভুজ ABD আৰু ACD
সৰ্বংহম ত্ৰিভুজ ACD এতেকে CPCT মতে আমাৰ কোন দুটা সমান হৈ যাব BAP সমান CAP angle BAP সমান angle CAP এতিয়া এটো দিলো 2 এতিয়া 1 implies 1 or পৰা আমি 1 or পৰা পাও কি পাও আমি 1 or পৰা যে যদি এই দুটা কোণ সমান হয় অৰ্থাৎ AP ডাল BC ৰ সমদ্বিখণ্ডক AP ডাল দিক সমদ্বিখণ্ডিত কৰিছে AP এ দিক সমদ্বিখণ্ডিত কৰিছে আকৌ 2 টোৰ পৰা আমি পাও 2 পৰা আমি ক'ব পাৰো 2 পৰা পাও AP এ angle A সমদ্বিখণ্ডিত কৰিছে গটিকে যেহেতু আমি AP এ D কো সমদ্বিখণ্ডিত কৰিছে আৰু AP এ A কো সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ AP এ A আৰু D ক সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰিছে এইটো পাৰ্ট আমাৰ হৈ গল আকৌ পিছৰ পাৰ্ট এটা আৰু আছে আমাৰ হেতুত কি দিছে চাও AB BC লম্ব সমদ্বিখণ্ডক এতিয়া চোৱা AP ডাল BC লম্ব সমদ্বিখণ্ডক বুলি আমি প্ৰমাণ কৰিব লাগে দেখুৱাব লাগে যদি AP ডাল BC লম্ব সমদ্বিখণ্ডক আমি আগতে দেখালো এতিয়া আমি লম্ব বুলি দেখুৱাবৰ কাৰণে আমি কি ক'ব লাগে যে angle BPD A সমান angle CPA সমান 90 ডিগ্ৰী আৰু আমি কি দেখাব লাগে BP সমান BC এই দুটা যদি আমি দেখাব পাৰো এটা লম্ব এটো লম্বৰ কাৰণে আৰু এটো সমদ্বিখণ্ডকৰ কাৰণে আমি দেখাব পাৰো এতিয়া আমি কি দেখাম সোৱা এই ত্ৰিভুজটো যেহেতু ABP আৰু APC সৰ্বসম গটিকে আমি ক'ব পাৰো সোৱা সমাধান ত্ৰিভুজ যেহেতু ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP এতেকে CPCT মতে আমি কি ব্যৱহাৰ কৰো BP সমান BC এটো আমি দি থওঁ আমি A বুলি আমি দি থওঁ আকৌ আমি চাও এই দুটা ত্ৰিভুজ সমান দেখাবৰ কাৰণে আমি এটো ত্ৰিভুজ লৈছিলো আকৌ ত্ৰিভুজ BDP আৰু সৰ্বসম বুলি দি দিও আৰু নালাগে সৰ্বসম ত্ৰিভুজ CDP এতেকে CPCT মতে কি হ'ব এই কোণ দুটাও সৰ্বসম হ'ব কোণ BPD সমান আমি কি পালো কোণ CPD এটো আমি পাই গলো এটো আমি লিখো B বুলি লিখো এতিয়া আকৌ আমি জানো যে এই দুটাই কি কৰিছে ৰৈখিক জোৰ গঠন কৰিছে আকৌ আমি BPD আৰু CPD BPD আৰু angle BPD plus angle CPD সমান 180 ডিগ্ৰী কাৰণ হিহতে ৰৈখিক জোৰ গঠন কৰিছে গটিকে আমি BPD
আকৌ আমি CPD ৰ সলনি কি লিখিব পাৰো B পৰা BPD বুলি লিখিব পাৰো BPD সমান 180 ডিগ্ৰী কোৰ পৰা আমি পাই লিখিছো B ৰ পৰা এতিয়া আমি এটো দুটা পাই গলো 2 angle BPD সমান 180 ডিগ্ৰী এতেকে angle BPD সমান কি পালো 180 degree divided by 2 অর্থাৎ 90 degree আৰু আমি B পৰা কি লিখি দিব পাৰো B পৰা angle CPD সমান angle BPD সমান আমি 90 degree আমি পাই গলো এটো নাম্বার দিও আমি C এতিয়া A আৰু C পৰা আমি কি দেখা পালো সোৱা A পালো BP সমান CP আৰু C পালো আমি A ডাল A দুটা সমান আৰু 90 ডিগ্ৰী গতিকে আমি কি বুলি ক'ব পাৰো যে AP এতেকে A আৰু C পৰা এতেকে A আৰু C পৰা লিখিব পাৰো কি লিখি দিব পাৰো যেটো প্ৰশ্ন দিয়ে হেতু লিখি দিবা যে AP BC লম্ব সমদ্বিখণ্ডক AP BC লম্ব সমদ্বিখণ্ডক এবাৰ আহো আমি পিছৰটো লৈ পিছৰটো 1 নম্বৰ প্ৰশ্নটো আমাৰ শেষ হ'ল 1 নম্বৰ প্ৰশ্নটোত আমাৰ 4টা পাৰ্ট আছিল সোৱা আকৌ মই দেখাইছো AP BC লম্ব সমদ্বিখণ্ডক বুলি দেখাবলৈ দিছিল এবাৰ আকৌ দেখাবলৈ দিছিল আমাক AB কোন A আৰু কোন D উভয়কে সমদ্বিখণ্ডিত কৰে বুলি কৈছিলে আকৌ এবাৰ কৈছিলে আমাক ত্ৰিভুজ এ তলৰ কিটা ABP আৰু ACP সৰ্বসম বুলি দেখাবলৈ দিছিল আৰু 1 নম্বৰত আমাক দিছিলে ABD আৰু ACD সৰ্বসম বুলি আমাক দেখাবলৈ দিছিলে আমি চাৰিওটা দেখালো এনে কৰি প্ৰতিটো লাহে লাহে কৰি যাওতে আমি প্ৰতিটো অংক কৰিব পাৰিলো তোমালোকেও এনেকৈ লাহে লাহে CPCT ব্যৱহাৰ কৰি এনেকৈ কৰি গলে তোমালোকে এখিনি কৰিব পাৰিবা এবাৰ আমি আৰম্ভ কৰো পিছৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো দিছে সোৱা ABC সমদ্বিবাহু ত্ৰিভুজ এটা ত্ৰিভুজ যেটো সমদ্বিবাহু ত্ৰিভুজ আমি প্ৰথম আঁকি লওঁ এটো আমি সমদ্বিবাহু ত্ৰিভুজ এটোৰ আমি নাম যদি দিও ABC আমি এডাল দেখিছো 5 সেন্টিমিটাৰ আৰু এডালও আমি পাইছো 5 সেন্টিমিটাৰ ABC এটা সমদ্বিবাহু ত্ৰিভুজ এই ত্ৰিভুজটোৰ AD এডাল উন্নতি মই আগতেও কৈছো তোমালোকক উন্নতিৰ কথা এতিয়া AD A পৰা D লৈ তাৰ মানে আমি এডাল লম্ব টানিব লাগিব AD এডাল উন্নতি হোৱাৰ লগে লগে উন্নতি কাক কয় যে ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ যিডাল লম্ব টানা হয় সেইডালে উন্নতি এতিয়া এডাল যেহেতু উন্নতি আমি টানিলো এই দুটা আমাৰ 90 ডিগ্ৰী হৈ গল দিয়া আছে এতিয়া যে AB সমান AC এডাল AB সমান আমাৰ AC বুলি দিয়া আছে আৰু আমি এটা কি দেখাব লাগে যে AD BC সমদ্বিখণ্ডিত কৰে অৰ্থাৎ আমি BC ডালক AD যদি সমান ভাগ কৰে আমি এটোৰ সমান বুলি দেখাব লাগে আৰু 2 নম্বৰো আমাৰ এটা আছে 2 নম্বৰ AD কোন A সমদ্বিখণ্ডিত কৰে বুলি আমি দেখাব লাগে অৰ্থাৎ AD ডালে A কোন সমান বুলি এটো কোণৰ সমান আৰু এটো বাহুৰ সমান বুলি আমি দেখাব লাগে এতিয়া সোৱা আমি কৰি চাও আমি আকৌ মই আঁকি লৈছো সৰুকৈ A B C দিয়া আছে
ABC ত্ৰিভুজৰ AB সমান AC আৰু ADডাল AD লম্ব BC আমি কি উলিয়াব লাগে বা দেখাব লাগে দেখুৱাব লাগে BD সমান DC অৰ্থাৎ এই লম্বডালে উন্নতিডালে সমদ্বিখণ্ডিত কৰিছে এতিয়া আমি আঁকিলো সমান চাও আমি সমাধানত ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD আমি কি দেখা পাইছো AB সমান আমি দেখা পাইছো AC আৰু আমি দেখা পাইছো AD সমান AD এটো আমাৰ দিয়া আছে আৰু এডাল আমাৰ হৈছে ত্ৰিভুজটোৰ অতিভুজ সাধাৰণ বাহু এটো আমি লিখিম সাধাৰণ বাহু আৰু এতিয়া যেতিয়া AD ডাল উন্নতি হল গটিকে এটো কি হৈ গল এটো হৈ গল 90 ডিগ্ৰী কোণ ADB সমান এংগল ADC এটো হৈ গল সমকোণ এতিয়া আমি কি পাই গলো ABAC ডাল হৈ গল হিহতৰ অতিভুজ এটো হৈ গল বাহু আৰু এটো হৈ গল সমকোণ কোণ গটিকে হ অ বা বিধি মতে আমি কি দেখাই দিব পাৰো বিধি মতে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD আমি যেতিয়াই ABD আৰু ADC সৰ্বসম দেখালো তাৰ মানে আমি ক'ব পাৰো যে এডালো এডালৰ সমান হৈ যাব এতেকে CPCT মতে আমি কি ক'ব পাৰো BD সমান CD এতিয়া এটো আমি 1 নম্বৰ লিখি থওঁ প্ৰথমটো এটো হৈ গল আমাৰ প্ৰথমটো কি কৈছিলে AD অৰ্থাৎ AD এ BC সমদ্বিখণ্ডিত কৰে আমি এতিয়া লিখি দিও যে অৰ্থাৎ AD এ BC সমদ্বিখণ্ডিত কৰে এবাৰ আকৌ পিছৰটোত আমি কি দেখাব লাগে যে A কোণটো A কোণৰ সমান যিহেতু ত্ৰিভুজ দুটা সৰ্বসম আমি দেখাব পাৰিলো CPCT মতে আমি হেতু দেখাই দিব পাৰো আমি 2 নম্বৰটো কি দিছিলে আকৌ আমি ত্ৰিভুজটো আঁকি লওঁ সোনকালে A B C আৰু D এডাল এডালৰ সমান এডাল এডালৰ সমান আমি দেখালো যে এবাৰ কি উলিয়াব লাগে angle BAD সৰ্বসম angle CAD আমি যেহেতু দেখালো যেহেতু ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ CAD BAD লিখো আমি CAD তেকে CPCT মতে আমি কি ক'ব পাৰো angle BAD সমান angle CAD অৰ্থাৎ AD এ angle A সমদ্বিখণ্ডিত কৰে আমি সোয়া এটা আমি ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাৰ পিছত আমি CPCT নিয়ম মতে আমি দুয়োটাই কৰিব পাৰিলো গটিকে তোমালোকৰ
প্ৰথম তোমালোকৰ মুখ্য উদ্দেশ্য হ'ব ত্ৰিভুজকেইটা সৰ্বসম দেখুৱাটো আৰু ত্ৰিভুজকেইটা সৰ্বসম দেখুৱাৰ লগে লগে আমি তাৰ অনুৰূপ অংশবিলাক সমান দেখাবলৈ সক্ষম হ'ম। আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 7.3 অনুশীলনীৰ 1 আৰু 2 নম্বৰ প্ৰশ্ন শেষ কৰিলোঁ। আমি পিছৰ ক্লাছত বাকী থকা প্ৰশ্নকেইটা শেষ কৰিবলৈ চেষ্টা কৰিম। তোমালোক মোৰ লগত থাকিবা। আজিৰ ক্লাছত মই ইমানতে সামৰিছোঁ। ধন্যবাদ।